GS1 যেতিয়া আপোনালোকে হিষ্ট্ৰী পঢ়িব আপোনালোকে কেৱল MCQ কৰিম বুলি নপঢ়িব আপোনালোকে ইয়াৰ এনালিসিস ভালকে চাব যদি আপুনি প্ৰাচীন ভাৰত চাই আছে তেতিয়াহলে ঋগবেদিক এজ কি হয় later ঋগবেদিক এজ কি হয় early ঋগবেদিক আৰু ঋগবেদিক later ঋগবেদিকৰ কি পাৰ্থক্য আছে এইবিলাকৰ ওপৰত আপোনালোকে উত্তৰ উপস্থাপন কৰিব পৰা ক্ষমতা গঢ়ি তুলিব লাগিব ঠিক আছে সো holistically যেতিয়া আপোনালোকে প্ৰিপাৰেচন কৰে তেতিয়া আপোনালোকৰ ক্লিয়াৰ কৰা চান্সেস অধিক বাঢ়ি যায় কেৱল যদি আপোনালোকে প্ৰিলিম স্পেসিফিক পঢ়ি থাকে তেতিয়া আপোনালোকৰ মাইন্ডটো অকল প্ৰিলিমছত থাকে ঠিক আছে গুটে এক্সামটো যে ক্লিয়াৰ কৰি পেলাই আপোনালোকে অফিচাৰ হ'ব লাগে সেই বস্তুটো নাহে আৰু যেতিয়ালৈকে আপুনি নিজকে এজন অফিচাৰ বুলি মানি নলয় তেতিয়ালৈকে এটো সম্ভৱ নহয় এক্সামটো ক্লিয়াৰ কৰা ঠিক আছে সো এনাৰ্জিটো আগতে ফিল কৰিব লাগিব যে আপুনি অলৰেডি এজন অফিচাৰ হয় আৰু তাৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব অলৰেডি পঢ়িলো বুলি ধৰি ল'ব লাগিব এইকিটা জানিবই লাগিব ঠিক আছে